অতি দৰিদ্ৰ খেতিয়কৰ সন্তান আহমেদে পালে অসম আৰক্ষীত চাকৰি। অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰাৰ পাছত লাভ কৰিলে এই সফলতা। শনিবাৰে ঘোষণা কৰা অসম আৰক্ষীৰ কনিষ্টবলৰ ফলাফলত চাকৰি পাবলৈ সক্ষম হ'ল জুৰিয়াৰ ঢিংবৰী পথাৰ গাঁৱৰ এজন যুৱকে। অত্যন্ত কষ্ট কৰা আহমেদ আলী এডিআৰই পৰীক্ষাত উজ্বলিল আৰু লাভ কৰিলে আৰক্ষীৰ এবিৰ চাকৰি। অতি দুখীয়া পৰিয়ালৰ আহমেদ আলীৰ চৰকাৰৰ ওপৰত আস্থা আৰু বিশ্বাস আছিল, গতিকে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিলে। মা দেউতাৰো সপোন পূৰণ হ'ল। 3 বছৰৰ কষ্টই সফলতা দিলে আহমেদ আলীক। অসম আৰক্ষীত চাকৰি লাভ কৰা জুৰিয়াৰ ঢিংবৰী পথাৰ গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান আহমেদ আলীৰ মুখত বিৰিঙিছে সন্তুষ্টিৰ হাঁহি। স্বচ্ছ আৰু নিকা নিযুক্তিৰ বাবে অসম চৰকাৰক জনালে ধন্যবাদ। আহমেদ আলীক সম্বৰ্ধনা জ্ঞাপন কৰে বিভিন্ন দল সংগঠনৰ লগতে সাংবাদিকে। 2022 পৰা মই এতিয়ালৈকে আছিলোঁ আৰু ক'ত প্ৰস্তুতি চলাইছিলে? মই জুৰিয়া ফিল্ডত আছিলোঁ। আমাৰ জুৰিয়া ফিল্ডত কৰিছিলোঁ। আকৌ আমাৰ ইয়াত এটা হেৰি আছে, হেৰি বুলি কয় গংগাৰাম ঘাট বুলি কয়, তাতে কৰিছিলোঁ। আৰু জুৰিয়াৰ পৰা আৰু কোনোবা পাইছে নেকি? জুৰিয়াৰ পৰা মোৰ লগত ফ্ৰেণ্ড চাৰ্কেল বহুত আছিলে। সিহঁতৰ মানে অকণমান আগত পোৱা নাই। মানে সিহঁতক কৈছোঁ তেতিয়া সিহঁতৰ প্ৰচেছটো চলাই থাকে। সিহঁতক মই এটা আহ্বান জনাইছোঁ, মানে আজিকালি চাকৰি পোৱাটো একেবাৰে সহজ। মানে সিহঁতে ভালকৈ শৰীৰ চৰ্চা আৰু লগতে পঢ়া শুনা কৰিলে চাকৰি একেবাৰে ইজি। মই জনামতে ইজি হৈ যায়। কি নাম তোমাৰ? মোৰ নাম মহম্মদ আহমেদ আলী। মোৰ ঘৰ জুৰিয়া থানাৰ অন্তৰ্গত। কোনখন গাঁও? মোৰ ঘৰ ঢিংবৰী পথাৰ। তোমাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত মোৰ দাদা আছে, মোৰ ডাঙৰ দাদা, মা দেউতা আৰু মই আছোঁ। দেউতাই কি কৰে? মোৰ দেউতাই এনেই মানে আমাৰ খেতি আছে, এনেও কাম কৰে আৰু খেতি বাতি কৰে। তুমি পঢ়া শুনাৰ লগতে আৰু কি কৰিছিলা? মই পঢ়া শুনা কৰাৰ লগতে মই কৰিছোঁ। মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ। লগতে এতিয়া ঘৰতে আছোঁ, মানে চাকৰিৰ কাৰণে ৱেইটিঙত আছিলোঁ। ইনশাল্লাহ পাই গ'লোঁ। আৰু দেউতাৰ কামত সহায় কৰিছা? মোৰ লগত মোৰ ছাকচেছত মোৰ মা দেউতাৰ লগতে মোৰ দাদাৰ মানে ডাঙৰ হেৰি আছে। ছাকচেছত মোৰ মানে বহুত মানে অৰিহণা দিছে আৰু মোক মানে কেনেকৈ আগুৱাই যাব পাৰোঁ তাকে মোক দাদা মোক বহুত ছাপোৰ্ট কৰিছে। মানে সিহঁতেও খেতি বাতি কৰিলেও মানে মোক কেনেকৈ হেৰি কৰিব লাগে, মানে গাইড দিব লাগে, মোক কেনেকৈ মানে প্ৰস্তুতি চলাবলৈ মোক সহায় কৰিব লাগে। মোৰ দাদা আৰু মোৰ মা দেউতাই মোক মানে চবসময় মোৰ পাছত মানে এক্টিভ আছিলে। মোক কেনেকৈ গাইড কৰিব লাগে, মোক কেনেকৈ পঢ়াব লাগে, মোক সিহঁতক মানে অশেষ ধন্যবাদ জনাইছোঁ। তুমি এনে কিহত পাইছা? মই এনে অসম আৰক্ষীত কনষ্টেবল এবিত পাইছোঁ। কনষ্টেবল এপি? এবি। সঁচাকৈয়ে আজি আমি গাঁও হিচাপে নথৈ আনন্দিত হৈছোঁ। আমাৰ গাঁৱৰ পৰা এজন অসম আৰক্ষী চাকৰিত নিযুক্তি পাইছে আৰু দেশ মাতৃৰ হকে সেৱা কৰিবলৈ আজি মোৰেই সৰু ভাইটি তেখেতে এইটো চাকৰি পোৱাত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অশেষ ধন্যবাদ জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো এটা সপোন আছিলে যে একেবাৰে স্বচ্ছ আৰু নিকাভাৱে যাতে অসমৰ যুৱক যুৱতীসকলে চাকৰি পায়, বিনা পইচাত চাকৰি পায়। তাৰ বাবে আজি মই নিজে প্ৰমাণ। মোৰ সৰু ভাইটি বিনামূলীয়া চাকৰি পাইছে আৰু তেখেতৰ যোগ্যতাত বৃত্তি পাইছে। গতিকে এইকাৰণে মই সকলোকে গোটেই অসমবাসী ৰাইজৰ লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ঢিংবৰী পথাৰ গাঁওবাসী হিচাপে তেখেতক ধন্যবাদ জনাইছোঁ। বহুত যুৱক যুৱতী আছে এনেই ঘূৰা ফুৰা কৰে, ইহঁতক কি আহ্বান জনাব আপুনি সচেতন নাগৰিক হিচাপে? তেখেতসকলেও কম যাতে প্ৰত্যেকেই নিজৰ কৰ্মত যাতে একেবাৰে গুৰুত্ব সহকাৰে নিজৰ কৰ্মত লাগি থাকে। আৰু লাগি থাকিলে এদিন নহয় এদিন এই বিজেপি চৰকাৰ দিনত মানে ছাকচেছ হ'বই, কোনো কথাই নাই। আজি চাওক, যোৱাকালি যোনটো ৰিজাল্ট হৈছে অধিক সংখ্যক কিন্তু একেবাৰে দুখীয়া মানুহ, ঠেলাৱালা ল'ৰা, কোনোবা ৰিক্সাৱালা ল'ৰা, কোনোবা খেতিয়কৰ ল'ৰা। গতিকে যি নিউজ পাইছোঁ গোটেই যোৱাকালি যোনটো নিযুক্তি প্ৰক্ৰিয়া হৈছে গোটেইখিনি দুখীয়া মানুহৰ ল'ৰা ছোৱালী পাইছে।